মৰ্নিং ষ্টুডেণ্টছ। আগতে মই তোমালোকৰ লগত ইংলিছৰ লেচন 5 লুইছ পেষ্টাৰ পাঠটোৰ ওপৰত আলোচনা কৰিছিলোঁ। আজি মই তোমালোকৰ লগত এই পাঠটোৰে এক্টিভিটিজবোৰ মানে কাৰ্যকলাপ কিছুমান সেইবোৰ আলোচনা কৰিম। চোৱা ইয়াতে কেতিয়া কি লিখা আছে নম্বৰ 1ত আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ টু চেক ইউৰ আণ্ডাৰষ্টেণ্ডিং। যে তোমালোকে পাঠটো পঢ়ি কিমান বুজি পাইছা এই প্ৰশ্নৰ উত্তৰবোৰ কৰিব পাৰিলে গম পোৱা যাব। আৰু নম্বৰ 8 কি দি আছে চোৱা, হোৱাট হেপেণ্ড ওৱান ডে ৱাইল লুইছ পেষ্টাৰ ৱাজ প্লেয়িং উইথ হিজ ফ্ৰেণ্ডছ। যে এদিন কি হৈছিলে যেতিয়া লুইছ পেষ্টাৰে তেওঁৰ বন্ধুসকলৰ লগত খেলি আছিলে। চ' এইটোৰ আনচাৰ হ'ব যে এজন ভয়ভীত মানুহ বা ভয় খোৱা মানুহ তেওঁ মানে দৌৰি দৌৰি ইহঁতৰ ওচৰত আহিছিলে আৰু লুইছক কৈছিলে যে পাহাৰৰ পৰা এটা পগলা কুকুৰ নিচিয়াই কাৰোবাক কামুৰিছিলে। নেক্সট নম্বৰ বিটোত কি লিখা চোৱা, হোৱাট ডাজ ৰেবিজ কজ ইন হিউমেন বিংছ। এই ৰেবিজ বেমাৰটোৱে মানুহৰ মাজত কি সৃষ্টি কৰে বা কেনেকুৱা ধৰণৰ বেমাৰ সৃষ্টি কৰে সেইটোৱে সুধিছে। আৰু চ' এইটো আনচাৰটো হ'ব যে এই ৰেবিজ বেমাৰৰ দ্বাৰাই এই ৰেবিজ বেমাৰটো মানুহৰ ব্ৰেইনত মানে এফেক্ট কৰে আৰু যাৰ দ্বাৰাই মানুহবোৰ পগলা হৈ যায় আৰু মৰিও যাব পাৰে বেমাৰত। নেক্সট নম্বৰ চি, হোৱাট এক্সপেৰিমেণ্ট ডিড পেষ্টাৰ কণ্ডাক্ট অন ৰেবিটছ। যে পেষ্টাৰে কেনেকুৱা ধৰণৰ পৰীক্ষা কৰিছিলে এই শহাপহুৰ ওপৰত। এইটো আনচাৰটো হ'ব যে কিছুমান বেমাৰত থকা শহাপহুসকলৰ ওপৰত তেওঁ কিবা এটা এক্সপেৰিমেণ্ট কৰিছিলে আৰু পৰীক্ষা কৰিছিলে। তেওঁ বেমাৰত থকা শহাপহুবোৰক ভাইৰাছেদি ইনজেকশ্যন দিছিলে আৰু তেওঁলোকক ঠিক কৰিছিলে। নেক্সট, হু ৱাজ পেষ্টাৰ্ছ ফাৰ্ষ্ট হিউমেন পেচিয়েণ্ট, হোৱাট ৱাজ হিজ ট্ৰিটমেণ্ট ছাকচেছফুল। যে প্ৰথম ৰোগীজন কোন আছিলে আৰু ট্ৰিটমেণ্ট কৰোঁতে ছাকচেছ হৈছিলে নে নাই। তো এইটো আনচাৰটো হ'ব যে পেষ্টাৰৰ প্ৰথম এজন স্কুলত পঢ়া ল'ৰা যাক মানে পগলা কুকুৰ এটাই কামুৰিছিলে। আৰু দ্বিতীয় ভাগটো হ'ব য়েছ, ল'ৰাটোক ভাল কৰোঁতে ছাকচেছ হৈছিলে। আৰু নেক্সট কুৱেশ্যন হ'ল নম্বৰ 2, ৱেৰ এণ্ড ৱেন ডিড দ্য ফ্ৰেঞ্চ গভৰ্ণমেণ্ট এষ্টাব্লিছ দ্য পেষ্টাৰ ইনষ্টিটিউট, হোৱাট ইজ ইট ফেমাছ ফৰ। যে ক'ত আৰু কেতিয়া ফ্ৰেঞ্চ চৰকাৰে পেষ্টাৰ সংস্থাটো স্থাপনা কৰিছিলে। তো এইটো আনচাৰটো হ'ব পেৰিছত আৰু চনটো হ'ব 1885। আৰু নেক্সট পাৰ্টটো হ'ল হোৱাট ইজ ইট ফেমাছ ফৰ। যে এই সংস্থাটো বিখ্যাত আছিলে বায়'লজি মানে জীৱবিজ্ঞান, মাইক্ৰ' অৰ্গেনিজম মানে অণুজীৱ বা ডিজিজেছ বা ভেকচিন এইবোৰৰ ওপৰত ভালদৰে পঢ়া শুনা কৰিব পাৰিছিলে আৰু চ' ইয়াৰ কাৰণে বিখ্যাত আছিলে। নেক্সট হয় নম্বৰ 2, ইউ মাষ্ট হেভ ন'টিছড ডেট দ্য লেচন হেজ মেনি ৱৰ্ডছ ৰিলেটেড টু ডিজিজেছ। যে তোমালোকে দেখিব পাৰিছা যে বেমাৰবোৰৰ লগত জড়িত থকা কিছুমান শব্দ আছে এই পাঠটোত। ৰিড দ্য লেচন কেয়াৰফুলি এণ্ড নোট ডাউন অল দিজ ৱৰ্ডছ ইন দ্য ৱৰ্ড ৱেব বিল', ওৱান হেজ বিন ডান ফৰ ইউ। তো এই পাঠটো তোমালোকে ভালকৈ পঢ়ি কেনে এই বেমাৰৰ লগত জড়িত থকা শব্দবোৰ লিখিব লাগে। আৰু তো এটা কৰি দিয়া হৈছে যে ডিজিজ, ভাইৰাছ বুলি দিয়া আছে। তো তেনেকুৱা আৰু কি হ'ব পাৰে যে কিছুমান আছে ৰেবিজ, ভেকচিন, VACCINE ভেকচিন, তাৰপিছত ইনজেকশ্যন, INJECTION ইনজেকশ্যন, তাৰপিছত ট্ৰিটমেণ্ট, TREATMENT
MENT ট্ৰিটমেণ্ট তেনেকুৱা আৰু আছে আৰু বহুতো আছে এতিয়া নেক্সট চোৱা নম্বৰ 6-8 কি লিখা আছে লেটছ লাৰ্ণ ছাম টেন্স ফৰ্মছ যে এতিয়া আমি কিছুমান টেন্সৰ আকাৰৰ বিষয়ে পঢ়ো আহা উই ইউজ দ্য চিম্পল প্ৰেজেণ্ট টেন্স যে আমি চিম্পল প্ৰেজেণ্ট টেন্স কেতিয়া ব্যৱহাৰ কৰোঁ যে নম্বৰ 1ত দি আছে টু এক্সপ্ৰেছ ইউনিভাৰ্চেল ট্ৰুথছ যেতিয়া আমি কিছু চিৰসত্য কথাবোৰ আমি কওঁ তেতিয়া যেনেকুৱা উদাহৰণস্বৰূপে দিয়া আছে এনিমেলছ উইথ ৰেবিজ গ্ৰ' মেড যে যিবোৰ জীৱ জন্তুৰ মানে ৰেবিজ বেমাৰটো হয় ইহঁতে পগলা হৈ যায় নেক্সট টু এক্সপ্ৰেছ হেবিচুৱেল অৰ ৰিপিটেড একশ্যন যেতিয়া মানে কিছুমান আমি যিবোৰ মানে ৰেগুলাৰ কৰি থাকোঁ আমাৰ অভ্যাস হৈ যায় আৰু তেনেকুৱা ধৰণৰ বাক্যবোৰত আমি ইউজ কৰোঁ আৰু বা তেনেকুৱা ধৰণৰ কথাবোৰ আমি যেতিয়া ক'ব বিচাৰোঁ আৰু যেনেকৈ এক্সাম্পল লুইছ পেষ্টাৰ প্লেজ উইথ হিজ ফ্ৰেণ্ডছ যে লুইছ পেষ্টাৰে বন্ধুসকলৰ লগত খেলিছিলে বা খেলে আৰু নেক্সট হ'ল টু ইণ্ডিকেট ছিটুৱেশ্যনছ ডেট আৰ পাৰ্মানেণ্ট যে যিবোৰ পৰিস্থিতি মানে স্থায়ী হয় আৰু মানে ফিক্সড হয় আৰু যেনেকৈ এক্সাম্পল হি ৱৰ্কছ ইন দ্য ইনষ্টিটিউট তেওঁ এই সংস্থাটোত মানে কাম কৰে আৰু নেক্সট নম্বৰ বি উই ইউজ দ্য প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স টু এক্সপ্ৰেছ এন একশ্যন ডেট ইজ প্ৰেজেণ্টলি গয়িং অন যে প্ৰেজেণ্ট কণ্টিনিউৱাছ কেতিয়া আমি ইউজ কৰোঁ যেতিয়া বৰ্তমানত কিবা এটা কাম চলি থাকে আৰু যেনেকুৱা হি ইজ ৱৰ্কিং অন হিজ এক্সপেৰিমেণ্ট তেওঁ মানে তেওঁৰ পৰীক্ষাবোৰৰ ওপৰত কাম কৰিয়ে আছে নেক্সট নম্বৰ চি নাও কমপ্লিট দিজ চেণ্টেন্সেছ ইউজিং দ্য চিম্পল প্ৰেজেণ্ট অৰ দ্য প্ৰেজেণ্ট কণ্টিনিউৱাছ ফৰ্মছ অফ দ্য ভাৰ্বছ ইন ব্ৰেকেটছ চ' এতিয়া তলত কিছুমান বাক্য দি আছে ব্ৰেকেটত ভাৰ্বছবোৰ দি আছে যে ইহঁতৰ এই ব্ৰেকেটবোৰৰ ভাৰ্বছবোৰৰ সঠিক ফৰ্মবোৰ আমাৰ লিখিব লাগিব চ' চিম্পল প্ৰেজেণ্ট হয় নে প্ৰেজেণ্ট কণ্টিনিউৱাছ যোনটো হয় ইয়াতে আমাৰ বহাব লাগিব চ' চোৱা নম্বৰ 1 কি লিখা আছে উই ডেছ ফুটবল ইন দ্য আফটাৰনুন ব্ৰেকেটত প্লে দি আছে চ' এইটো হ'ব উই প্লে ফুটবল ইন দ্য আফটাৰনুন প্লেটো প্লে থাকিব নেক্সট দ্য ছান ডেছ ইন দ্য ইষ্ট ব্ৰেকেটত ৰাইজ দিয়া আছে তো এইটো হ'ব দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট RISES ৰাইজেছ হ'ব নেক্সট ডোণ্ট মেক এ নইজ দ্য বেবী ডেছ শ্লিপ ব্ৰেকেটত শ্লিপ দি আছে তো এইটো আনচাৰটো হ'ব ডোণ্ট মেক এ নইজ দ্য বেবী ইজ শ্লিপিং নেক্সট নম্বৰ 4 ছামৱান ডেছ এট দ্য ডোৰ কেন ইউ হিয়াৰ ইট ব্ৰেকেটত দি আছে নক তো আনচাৰটো হ'ব ছামৱান ইজ নকিং এট দ্য ডোৰ কেন ইউ হিয়াৰ ইট তো আনচাৰটো হ'ব ইজ নকিং নম্বৰ 5 দ্য মেন ডেছ টুৱাৰ্ডছ দ্য বাছ ব্ৰেকেটত ৰান দি আছে তো এইটো আনচাৰটো হ'ব দ্য মেন ইজ ৰানিং টুৱাৰ্ডছ দ্য বাছ নেক্সট নম্বৰ 6ত কি লিখা আছে দ্য বাছ ইউজুৱেলি ডেছ এট 8 o'clock ব্ৰেকেটত কাম চ' এইটো আনচাৰটো হ'ব দ্য বাছ ইউজুৱেলি কামছ এট 8 o'clock COMES নেক্সট নম্বৰ 7 হি ডেছ ফৰ এন ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন ব্ৰেকেটত প্ৰিপেয়াৰ তো এইটো আনচাৰটো হ'ব হি ইজ প্ৰিপেয়াৰিং ফৰ এন ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন তো আনচাৰটো ইজ প্ৰিপেয়াৰিং নম্বৰ 8 হি ডেছ জাৰ্মান ব্ৰেকেটত লাৰ্ণ তো এইটো আনচাৰটো হ'ব হি ইজ লাৰ্ণিং জাৰ্মান নেক্সট নম্বৰ 7ত চোৱা কি লিখা আছে নম্বৰ 7ৰ 8ত উই ইউজ দ্য চিম্পল পাষ্ট টেন্স এতিয়া আমি চিম্পল পাষ্ট টেন্স কেতিয়া ইউজ কৰোঁ নম্বৰ 1 টু টক এবাউট এন একশ্যন ডেট হেজ অলৰেডি টেকেন প্লেচ মানে কিবা এটা ঘটনা যোনটো মানে আগতে হৈ গৈছে তো উদাহৰণস্বৰূপে কি দিয়া আছে দিছ মেথড অফ ট্ৰিটমেণ্ট অফ ৰেবিজ মেড পেষ্টাৰ ফেমাছ অল অভাৰ দ্য ৱৰ্ল্ড যে এই ৰেবিজ ট্ৰিটমেণ্টটো পেষ্টাৰক বিখ্যাত কৰি দিছিলে গোটেই বিশ্বত
মানে যোন ধাৰণাই পেষ্টাৰে ট্ৰিটমেণ্ট কৰিছিলে আৰু ৰেবিছ ট্ৰিটমেণ্ট। নেক্সট নাম্বাৰ 2, টু শ্ব' এ ছিৰিজ অফ কমপ্লিটেড একশ্যনছ, মানে যিবোৰ ধৰক ঘটনাবোৰ শেষ হৈ গৈছিলে আৰু যেনেকৈ এক্সাম্পল, হি ইনজেক্টেড দ্য বয় উইথ দ্য ভাইৰাছ এণ্ড কেপ্ট হিম আণ্ডাৰ ৱাচ। যে প্ৰথমতে ল'ৰাজনক ইনজেকশ্যন দিছিলে ভাইৰাছটো দি কেনে, তাৰপিছত তেওঁক দেখা শুনাও কৰিছিলে। চ' এইটো এটাৰ পিছত এটা ঘটনা হৈ গ'ল বা হৈ গৈছিলে আৰু। নেক্সট নাম্বাৰ বি, উই ইউজ দ্য পাষ্ট কণ্টিনিউৱাছ টেন্স। এতিয়া আমি পাষ্ট কণ্টিনিউৱাছ টেন্স কেতিয়া ইউজ কৰোঁ? টু ৰেফাৰ টু এন একশ্যন দেট ৱাজ গোয়িং অন ফৰ এ চাৰ্টেন পিৰিয়ড অফ টাইম ইন দ্য পাষ্ট, মানে যিটো ঘটনা মানে আগতে হৈছিলে আৰু কিছু সময়ৰ কাৰণে চলি গৈ আছিলে। যেনেকুৱা এক্সাম্পল, ওৱান ডে এ বয় কল্ড লুইছ পেষ্টাৰ ৱাজ প্লেয়িং উইথ হিজ ফ্ৰেণ্ডছ। যে এদিন লুইছ পেষ্টাৰ নামৰ ল'ৰা এজনে বন্ধুসকলৰ লগত খেলি আছিলে। নেক্সট, টু শ্ব' ডেট ছামথিং হেপেণ্ড ৱাইল আনাডাৰ একশ্যন ৱাজ গোয়িং অন। যে কিবা এটা ঘটনা হৈ থাকোঁতে আৰু কিবা এটা হৈ গৈছিলে আৰু। যেনেকুৱা এক্সাম্পল, মেনি ইয়াৰ্ছ লেটাৰ ৱেন হি ৱাজ এক্সপেৰিমেণ্টিং অন ৰেবিটছ। যেতিয়া বহুত বছৰ পিছত তেওঁ কিবা মানে পৰীক্ষা কৰি আছিলে ৰেবিটছৰ ওপৰত, হি ফাউণ্ড দ্য ডেডলি ভাইৰাছ ডেট কজেছ ৰেবিছ। আৰু তেতিয়া এই ভাইৰাছটো মানে ভয়ানক ভাইৰাছটো বিচাৰি পালে আৰু যোনটো মানে ৰেবিছ ক্ৰিয়েট কৰিছিলে আৰু ৰেবিছ বেমাৰটো ক্ৰিয়েট কৰিছিলে বা ৰেবিছ বেমাৰটোৰ কাৰণ আছিলে আৰু। নেক্সট এতিয়া নাম্বাৰ চিত কি লিখা চোৱা, লেটছ চি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড, কমপ্লিট দিছ চেণ্টেন্সেছ ইউজিং দ্য চিম্পল পাষ্ট অৰ দ্য পাষ্ট কণ্টিনিউৱাছ ফৰ্মছ অফ দ্য ভাৰ্বছ ইন ব্ৰেকেটছ। এতিয়া তলত কিছুমান বাক্য আছে যে তোমালোকে কিমানখিনি বুজি পাইছা সেইটো কৈ আছে আৰু। যে এটা আমি এতিয়া অপশ্যন দি আছে, হয়তো চিম্পল পাষ্ট হ'ব নহ'লে পাষ্ট কণ্টিনিউৱাছ হ'ব। চ' এতিয়া ব্ৰেকেটত ভাৰ্বছবোৰ দিয়া আছে আৰু। চ' এতিয়া শুদ্ধবোৰ লিখিব লাগে। নাম্বাৰ 1, লুইছ পেষ্টাৰ ডেছ ইন 1895 ব্ৰেকেটত ডাই। তো এইটো আনচাৰটো হ'ব লুইছ পেষ্টাৰ ডাইড ইন 1895, DIED. Next, number 2, Pasteur knew that the mad wolf dashed from rabies bracketed suffer. So the answer to Pasteur knew that the mad wolf was suffering from rabies. So the answer to was suffering. Next, number 3, when I reached his house he dashed lunch bracketed have. So the answer to when I reached his house he was having lunch. So answer to was having lunch. Next, number 4, I dash last evening bracketed arrive. So to answer hobo I arrived last evening. So, arrived ARRIVED. Next, number 5, the boys dash football when it suddenly began to rain bracketed play. So answer to hobo the boys were playing football when it suddenly began to rain. So answer to hobo were playing. It is on next number 9 কি দি আছে, here are a few words from the lesson, see if you can match the words to their meanings. যে এই পাঠটোৰ পৰা কিছুমান শব্দ দি আছে বাওঁফালে আৰু তাৰে অৰ্থবোৰ সোঁফালে আছে। চ' তোমালোকে এই শব্দবোৰ সঠিককৈ মিলাব লাগিব। চ' প্ৰথমটো কি দি আছে, স্কেয়াৰ্ড। চ' এইটো অৰ্থ হ'ব এইটো যে টু বি ফ্ৰাইটেণ্ড অফ ছামথিং অৰ এফ্ৰেইড ডেট ছামথিং বেড মাইট হেপেন। স্কেয়াৰ্ড মানে কি বুজায় যে কিবা এটা বস্তুৰ পৰা আমি যেতিয়া ভয় খাওঁ আৰু বা কিবা বেয়া হ'ব পাৰে সেই তেনেকুৱা আৰু ভয় লগাটো সেইটোকে স্কেয়াৰ্ড বুলি কয় আৰু। নেক্সট, স্ক্ৰেচড। এইটো হ'ব when the skin is cut or damaged slightly with something sharp such as nails. যেতিয়া গাত অলপ মানে কি হয় আঁচোৰা যায়, অলপ ছালটো কাটি যায়, সেইটোকে আৰু স্ক্ৰেচড বুলি কোৱা হয় আৰু। নেক্সট হ'ল এইলিং। এইলিঙৰ অৰ্থ হ'ল
sick and not improving মানে যেতিয়া কোনোবা এটা ধৰা বেমাৰত ভুগি আছে আৰু সোনকালে ঠিক নহয় নেক্সট হ'ল ভাইৰাছটো হ'ল a living thing too small to be seen without a microscope that causes infectious diseases যে ভাইৰাছটো কি হয় এনেকুৱা এটা জীৱিত বস্তু যোনটো মানে মাইক্ৰস্কোপৰ বাহিৰে চাব নোৱাৰি মাইক্ৰস্কোপ মানে যেনেকুৱা অনুবীক্ষণ যন্ত্ৰ এইটোৰ বাহিৰে চাব নোৱাৰি আৰু বেমাৰ আদিটো ক্ৰিয়েট কৰে আৰু তো এইটো হ'ল ভাইৰাছ নেক্সট হ'ল মাইক্ৰ' অৰ্গেনিজম এ ভেৰি স্মল মাইক্ৰ' অৰ্গেনিজমৰ অৰ্থটো হ'ব এ ভেৰি স্মল লিভিং থিং ডেট ইউ কেন অনলি চি আণ্ডাৰ এ মাইক্ৰস্কোপ যে মাইক্ৰ' অৰ্গেনিজম কি হয় যে এনেকুৱা এটা সৰু বস্তু এনেকুৱা এটা সৰু জীৱ বস্তু যোনটো মানে আমি অকল অনুবীক্ষণ যন্ত্ৰৰে চাব পাৰিম আৰু তাৰ বাহিৰে নোৱাৰি এইটো হ'ল মাইক্ৰ' অৰ্গেনিজম আজিৰ আলোচনা মই তোমালোকৰ লগত ইয়াতেই শেষ কৰিলোঁ অ'কে থেংক ইউ